মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰ সকলো ক্ষেত্ৰতেই সকলো কামৰ কাৰণে 24/7 তৎপৰ হৈ থাকে। যোৱা সময়ছোৱাৰ কেইটামান কাম মুখ্যমন্ত্ৰীৰ কিছু প্ৰেক্টিচ যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে দেখা পাম যে এই চৰকাৰখনে প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে যেনেকৈ সষ্টম হৈ থাকে, ঠিক একে সময়তে বাজেট প্ৰিপাৰেশ্যনৰ কাৰণেও তৎপৰ হৈ থাকে। মাননীয় মুখ্যমন্ত্ৰীয়ে একেটা দিনতে 20-25টা ডিপাৰ্টমেণ্টৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে দিছপুৰত বৈঠক কৰি বাজেটৰ প্ৰাৰূপ তৈয়াৰ কৰিছে। লগত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেওঁৰ লগত একেলগে সাৰথি হৈ আছে। জয়ন্ত মল্ল বৰুৱাক মাৰ্গদৰ্শন কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে দৈনিক 15-20-25টাকে বিভাগৰ সৈতে বৈঠক কৰি পেলাই বাজেটৰ কাম কৰি আছে। একে সময়তে অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৃষ্টি আৰু প্ৰাকৃতিক দুৰ্যোগ ভয়াৱহ পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে দুগৰাকীকৈ মন্ত্ৰী উত্তৰ অসমলৈ প্ৰেৰণ কৰি সেই ব্যৱস্থাসমূহকো যাতে জনসাধাৰণৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, মানুহে যিখিনি ৰিলিফ পাব লাগে বা যিখিনি কেম্প হ'ব লাগে, স্বাস্থ্য সেৱা, অন্যান্য জীৱ জন্তুৰ কাৰণে যিখিনি সা সুবিধা, দানাৰ পৰা আৰম্ভ কৰি যিখিনি ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে বা সম্ভাৱ্য মহামাৰীৰ পৰা সমাজখনক কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে যিখিনি প্ৰয়োজন আছে তাৰ ব্যৱস্থাও মুখ্যমন্ত্ৰীয়ে নিজে দুজন মন্ত্ৰীক উত্তৰ অসমলৈ প্ৰেৰণ কৰিছে। অৰ্থাৎ 24/7 24 ঘণ্টাই কাম কৰাৰ কাৰণে তৎপৰ হৈ থাকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নহয়, একে সময়তে যদি আপুনি চায় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, কৃষি মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য মন্ত্ৰী অশোক সিংহাল, শিক্ষা মন্ত্ৰী ৰণোজ পেগু, অন্যান্য মন্ত্ৰীসকলৰ আবকাৰী মন্ত্ৰী অতুল বৰা বা ডিজাষ্টাৰ মেনেজমেণ্টৰ মন্ত্ৰী কেশৱ মহন্ত, বান নিয়ন্ত্ৰণ মন্ত্ৰী বা জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, প্ৰত্যেকজন মন্ত্ৰী, অজন্তা নেওগ, প্ৰত্যেকগৰাকী আপুনি অসম মন্ত্ৰীসভাৰ প্ৰত্যেকগৰাকী মন্ত্ৰীৰ যদি আপুনি দিনলিপি চায় তেতিয়াহ'লে দেখা পাব যে প্ৰত্যেকগৰাকী মন্ত্ৰী একেলগে 2-3টা কামত ব্যস্ত হৈ থাকে। কোনোবাই ডেভেলপমেণ্টৰ কাম কৰি আছে, কোনোবাই বাজেটৰ মিটিঙত গৈছে, কোনোবাই দলৰ সংগঠনৰ সভাও কৰিছে, চৰকাৰৰ কাম কাজো কৰিছে আৰু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা জনসাধাৰণৰ সেৱাৰ কাৰণে তৎপৰ আৰু সষ্টম হৈ আছে। এই যে চৰকাৰখনত থকা সকলো মানুহ, প্ৰশাসনক এক জনমুখী প্ৰশাসন, চৰকাৰক মন্ত্ৰীক জনমুখী কৰি তোলাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিটো ইনিচিয়েটিভ লৈছে ই এক অভূতপূৰ্ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এক অভূতপূৰ্ব আৰু বিস্ময়কৰ চৰকাৰ দেখা পাইছে। ইয়াৰ পূৰ্বে আমি এনে চৰকাৰ কেতিয়াও দেখা নাছিলো। যোৱা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক যিমানখিনি দিছে বা তেওঁৰ নেতৃত্বত অসমে যিমানখিনি পাইছে পূৰ্বতে কেতিয়াও পোৱা নাছিল। আৰু অনাগত দিনত অসমে যিমানখিনি পাব বা যি পৰিৱেশ সৃষ্টি হৈছে, ডাভোছৰ পৰা মানে এডভান্টেজ আছামৰ পৰা আৰম্ভ কৰি ডাভোছ হৈ জাগিৰোডলৈকে যদি আমি চাওঁ, অৰ্থনৈতিক বিকাশৰ কাৰণে এক বিশাল নেটৱৰ্ক আৰু এক বিশাল মানে অকল্পনীয় এটা কাৰবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে। কেইবাগৰাকীও মানে বিদেশৰ বৃহৎ কোম্পানী, কেইবাটাও বৃহৎ কোম্পানীৰ CEO অসমলৈ অহাৰ সম্ভাৱনা আছে। অসমত আৰু 2টা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব, অসমত অট'মোবাইল হাব হ'ব, অসমত ষ্টীল ইণ্ডাষ্ট্ৰীৰ কেইবাটাও প্ৰকল্প অসমত স্থাপন হ'ব, ছলাৰ এনাৰ্জিৰ কাৰণে অসমত ইতিমধ্যে 2-3টা স্থানত প্ৰকল্প স্থাপনৰ কাম আৰম্ভ হৈছে। মুঠৰ ওপৰত অহা 5 বছৰত অসমৰ GDP-য়ে 10 লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰাৰ লগতে অসমলৈ সমৃদ্ধিৰ এক জোৱাৰ আহিব। অসমত ব্যক্তিগত খণ্ডত এনে বিশাল বিনিয়োগ ভাৰতবৰ্ষৰ আন কোনো বৃহৎ ৰাজ্যত হোৱা নাই। মই সৰু সৰু ৰাজ্যৰ কথা নকওঁ। আমি আজিৰ তাৰিখত যদিও তামিলনাডু, গুজৰাট, মহাৰাষ্ট্ৰৰ সমকক্ষ অৰ্থনীতি হ'ব পৰা নাই, কিন্তু তেওঁলোকৰ লগত ফেৰ মাৰিব পৰা বা তেওঁলোকৰ খোজত খোজ মিলাই খোজ কাঢ়িব পৰা এটা পৰিৱেশ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক দিছে। এয়া কেৱল সম্ভৱ হৈছে এজন মানুহৰ দূৰদৰ্শী চিন্তা আৰু সদা সষ্টম আৰু তৎপৰ হৈ থকাৰ তেওঁৰ যিটো স্বভাৱ, সেই স্বভাৱৰ বাবে। লগতে তেওঁৰ মন্ত্ৰীসভাৰ প্ৰত্যেকজন মন্ত্ৰী, প্ৰতিগৰাকী বিধায়ক, অসম চৰকাৰৰ সকলো জ্যেষ্ঠ বিষয়া কৰ্মচাৰী আৰু অসমৰ সৰ্বসাধাৰণ মানুহৰ তেওঁৰ প্ৰতি থকা আশীৰ্বাদ বা মৰম, তাৰ কাৰণে এয়া সম্ভৱ হৈছে। গতিকে আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে অনাগত দিনত এক বিশাল উন্নয়নৰ পিনে গতি কৰিব। আপুনি চাওক, মাননীয় মুখ্যমন্ত্ৰী ইমানেই দূৰদৰ্শী, তেখেতে এটা নতুন কাম আজিৰে পৰা আৰম্ভ কৰিছে, অৰ্থাৎ 30 জুনৰ পৰা আৰম্ভ হৈছে। কামটো কি? গুৱাহাটী আৰু ডিব্ৰুগড়ত ফিফা ফেন ক্লাব, ফিফা ফেন ক্লাবৰ জৰিয়তে তেখেতে বিশ্বকাপ ফুটবল উপভোগ কৰাৰ কাৰণে, মুকলিভাৱে উপভোগ কৰাৰ কাৰণে বিশাল স্ক্ৰীণত
ৰাজহুৱা খেলপথাৰত উপভোগ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু সেই ব্যৱস্থাৰ জৰিয়তে এই কথা বুজাব খোজা হৈছে যে যুৱ প্ৰজন্ম চৰকাৰৰ কাষলৈ আহিব, খেলৰ এটা সংস্কৃতি গঢ় লৈ উঠিব, মানুহ খেলৰ প্ৰতি আকৃষ্ট হ'ব, আৰু এনেদৰে খেল চাই মানুহে এটা ভাতৃত্ববোধৰ ক্ৰিয়েট কৰিব। লগতে অসমখন যে এটা শান্তিপূৰ্ণ ৰাজহুৱাভাৱে আমি ইয়াত ফুটবল চাব পাৰোঁ, একেলগে বহি চাব পাৰোঁ, তাৰ এটা মানে বাৰ্তা ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীক দিয়াৰ ব্যৱস্থা কৰিছে। এই বাৰ্তাৰ জৰিয়তে পৃথিৱীৰ ডাঙৰ ডাঙৰ ইনভেষ্টৰবিলাক আশ্বস্ত হ'ব, অসমখন এটা শান্তিপূৰ্ণ জেগা, আমি তাত গৈ ইনভেষ্ট কৰিব পাৰোঁ। তাৰ মানুহবিলাক স্পৰ্টিং, তেওঁলোকে খেলা ধূলা সংস্কৃতি ইত্যাদি লগতে উন্নয়নৰ কাৰণে কাম কৰে। তেনেকুৱা এটা পৰিৱেশ মাননীয় মুখ্যমন্ত্ৰীয়ে এই দুটা ইভেণ্টৰ জৰিয়তে গুৱাহাটীৰ ডিব্ৰুগড় লতাশিল খেলপথাৰ আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত মুকলিভাৱে ফুটবল স্ক্ৰিনিং কৰাৰ যি ব্যৱস্থা কৰিছে, ফুটবল বিশ্বকাপৰ খেল, সেইটোৰ জৰিয়তে তেওঁ বিশ্বক বাৰ্তা দিব বিচাৰিছে। এনেকুৱা অজস্ৰ কাম মুখ্যমন্ত্ৰীয়ে কৰিছে। তেওঁ হিচাপ কৰিব নোৱাৰি, অসমৰ জনসাধাৰণে দেখি আছে। হয়তো সেইবাবেই মুখ্যমন্ত্ৰীৰ প্ৰতি থকা এই বিশাল আস্থা, মুখ্যমন্ত্ৰীৰ প্ৰতি থকা মানে শ্ৰদ্ধা মৰমৰ বাবেই ভাৰতীয় জনতা পাৰ্টীক অকলে 82খন আসন জিকুৱাইছে। এই যিটো আশীৰ্বাদ অসমৰ জনসাধাৰণে দিছে, এই আশীৰ্বাদ শিৰত লৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা, আমাৰ প্ৰত্যেকজন বিধায়ক, সকলো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা আমাৰ সকলো জ্যেষ্ঠ নেতৃত্বৰ দল, আমি অসমখনক এক সমৃদ্ধিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ কাৰণে এক মহাযজ্ঞৰ অংশীদাৰ হ'বৰ কাৰণে আগবাঢ়িছো। অসমবাসীৰ ৰাইজে এই যজ্ঞৰ অংশীদাৰ হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীক আশীৰ্বাদ দি তেওঁলোকে মুখ্যমন্ত্ৰীৰ হাত মজবুত কৰিছে।